হাই এভৰিৱান, কি খবৰ? বলক আজি এটা চিকেন ৰেচিপি বনাম। যিহেতু ৰেচিপিটো বনাম আমি ভাবিলে আপোনালোকৰ ওচৰত মইনো কেনেকৈ বনাওঁ আপোনালোকে শ্বেয়াৰ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। আৰু লগতে মোৰ ইউটিউব চেনেলটো ফুড এণ্ড প্লেচ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইনষ্টাগ্ৰাম পেজত চেনেলটো এয়া মই ধুনীয়াকৈ পিঁয়াজ আৰু জ্বলা অলপ ধুনীয়াকৈ কাটি লৈছোঁ আৰু চিকেনখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু লগতে যিহেতু চিকেনখন অলপ জ্বালা হ'ব সেইকাৰণে অলপ আদা নহৰু ধুনীয়াকৈ পিচি দিছোঁ আৰু আলুখিনি ধুনীয়াকৈ কুটি লৈছোঁ। আৰু ঠাণ্ডা দিনত চিকেন কাৰী খাই বহুত বেছিয়ে ভাল লাগে। মই অলপ চিকেনটো গ্ৰেভি কৰি বনাম। আৰু এয়া মই গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো ইগন'ৰ কৰিব দিয়ে, বহুত পুৰণা হয় তাৰ কাৰণে কালাৰটো এনেকুৱা। আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল অলপ দি দিছোঁ আৰু তেলটো ধুনীয়াকৈ গৰম হ'ব দিছোঁ। তাৰপিছত পিঁয়াজ আৰু কাটি থোৱা জ্বালাখিনি গোটেইখিনি মই দি দিছোঁ। পিঁয়াজ অলপ সৰহকৈ দিছোঁ যিহেতু চিকেনটো গ্ৰেভি হ'ব ন, গ্ৰেভি কৰি খাই এনেই ভাল লাগে তাৰ কাৰণে মই পিঁয়াজ অলপ সৰহকৈ দিছোঁ। আৰু পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে ভাজিব লাগিব। আৰু পিঁয়াজটো সোনকালে ভাজা হ'বৰ কাৰণে অলপমান নিমখ দি দিছোঁ, তেতিয়াহে সোনকালে ভাজা হ'ব। আৰু এই চাওকচোন ধুনীয়াকৈ পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গৈছে। আৰু তাৰপিছত মই তাত আদা নহৰুখিনি দি দিছোঁ। যিহেতু অলপ তেলত আদা নহৰুখিনি ভাজি গ'লে চেণ্টটো ধুনীয়া হয় তাৰ কাৰণে মই ধুনীয়াকৈ আদা নহৰুখিনি দি দিছোঁ। আৰু তাৰপিছত চিকেনটো দি দিছোঁ। আৰু অৱশ্যে সকলোৱে জানে আৰু চিকেন বনাবলৈ। আৰু এয়া মই আলু দি দিছোঁ একেলগে, যিহেতু চিকেনটো মই গৰম পানীত ধুনীয়াকৈ ধুই লৈছিলোঁ। আৰু তাৰপিছত অলপ হালধি দি চিকেনখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু গোটেইখিনি ভাজি হোৱাৰ পিছত অলপ মছলা ইউজ কৰিছোঁ। এয়া মই ৰেড চিলি দিছোঁ, গোটেইখিনি পেকেটৰে ইউজ কৰিছোঁ, এনেই পেকেট ইউজ কৰা নহয় অৱশ্যে। তাৰপিছত ধনিয়া দিছোঁ আৰু তাৰপিছত এয়া জালুক জিৰা পেকেট দিছোঁ আৰু লগতে গৰম মছলা অলপ দিছোঁ। গোটেইখিনি মছলা ইউজ কৰিছোঁ। আৰু এনেই আমাৰ পাউডাৰ কৰি থোৱাই হয়, এতিয়া শেষ হৈছে যিহেতু এনেকৈ দিছোঁ। আৰু লগতে দুটা ইলাচিও দি দিছোঁ আৰু দি গোটেইখিনি ধুনীয়াকৈ একেবাৰে ভাজি লৈছোঁ। আৰু ভাজাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চিকেনত, তেতিয়াহে টেষ্টটো হয় ন, ভাজিলে ফ্ৰাইৰ নিচিনা হৈ যায়। আৰু তাৰপিছত এয়া মই পানী ইউজ কৰিছোঁ, পানী অলপ সিজিবৰ কাৰণে দি দিছোঁ। ধুনীয়াকৈ মই গৰম পানী ইউজ কৰিছোঁ। তাৰপৰা দুটা কেঁচা জলকীয়া আৰু অলপ নিমখ দিছোঁ যিহেতু পানী ব্যৱহাৰ কৰা হৈছে। আৰু তাৰপিছত ধুনীয়াকৈ ঢাকনখন লগাই দিছোঁ। প্ৰায় আধা ঘণ্টামান টাইম সেনেকৈ থৈ দিছোঁ সিজিবৰ কাৰণে। আৰু এয়া চাওকচোন ধুনীয়াকৈ আমাৰ মাংস ৰেডি হৈ গ'ল। আৰু ওপৰত অলপ ধনিয়া পাত দিছোঁ, যিহেতু ঠাণ্ডা দিনত ধনিয়া পাতৰ গোন্ধটো বহুত বেছি ভাল লাগে। এনেকৈ ধুনীয়াকৈ ধনিয়া পাত দি গাৰ্নিচিং কৰিছোঁ। আৰু চিকেনখন কেনেকুৱা হৈছে, কিন্তু খাবলৈ বহুত বেছি ভালেই হৈছিল, সকলোৱে ভালে পাইছে।